মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি উন্মেষ দ্বিতীয় ভাগৰ পাঠ ৫ ভলুকা আৰু ভতুৱা এই পাঠটি তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিমানবিলাক ক্ৰিয়াকলাপ আছে সকলোবিলাক কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। ভলুকা আৰু ভতুৱা। এতিয়া চোৱাচোন পাঠটোলৈ যোৱাৰ আগতে ইয়াত কি দিছে? আমি জানো যে ভূমিস্খলন, ভূমিকম্প, গৰাখহনীয়া, বানপানী আদি অসমৰ প্ৰধান প্ৰাকৃতিক দুৰ্যোগ। আমি জানো কি কৈছে? ভূমিস্খলন, ভূমিকম্প, গৰাখহনীয়া, বানপানী আদি অসমৰ প্ৰধান প্ৰাকৃতিক দুৰ্যোগ। এইবোৰৰ ভিতৰত বানপানীয়ে প্ৰতি বছৰে কৃষি প্ৰধান অসম ৰাজ্যৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। আমাৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে অসমৰ কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ নাম দিছে। কি ভূমিস্খলন, ভূমিকম্প, গৰাখহনীয়া, বানপানী এইবিলাকৰ নাম দিছে। কিন্তু কি কৈছে? এইবোৰৰ ভিতৰত বানপানীয়ে প্ৰতি বছৰে কৃষি প্ৰধান অসম ৰাজ্যৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। প্ৰাকৃতিক বানপানীৰ দৰে কৃত্ৰিম বানপানীয়েও ধন-জনৰ যথেষ্ট ক্ষতি কৰে। যিধৰণে প্ৰাকৃতিকভাৱে হোৱা বানপানীয়ে ধন-জনৰ যথেষ্ট ক্ষতি কৰে, ঠিক তেনেধৰণে কিছু কৃত্ৰিম বানপানীয়েও কি কৰে? ধন-জনৰ যথেষ্ট ক্ষতি কৰে বুলি কৈছে। ভলুকা আৰু ভতুৱা নামৰ কাহিনীটোৰ মাজেৰে আমি দুই প্ৰকাৰৰ বানপানীৰ বিষয়ে জানিব পাৰিম। এতিয়া ভলুকা আৰু ভতুৱা পাঠটোৰ জৰিয়তে কি কৈছে? আমি দুই প্ৰকাৰৰ বানপানীৰ বিষয়ে জানিব পাৰিম বুলি কৈছে। কোন দুই প্ৰকাৰৰ বানপানীৰ কথা কৈছে? প্ৰাকৃতিক আৰু কৃত্ৰিম বানপানীৰ কথা কৈছে। ইয়াৰ লগতে আগতীয়া সাৱধানতাৰে কেনেকৈ এনে দুৰ্যোগৰ সৈতে মোকাবিলা কৰি ক্ষয় ক্ষতি কমাব পাৰোঁ সেই বিষয়ে কাহিনীটোৰ মাধ্যমত জানো আহা। আৰু ইয়াৰ লগতে আমি আগতীয়া সাৱধানতাৰে কেনেকৈ এনে দুৰ্যোগৰ সৈতে মোকাবিলা কৰি ক্ষয় ক্ষতি কমাব পাৰোঁ সেই বিষয়ে কাহিনীটোৰ মাধ্যমত জানো আহা বুলি কৈছে। এতিয়া পঢ়ো আহা। সিদিনা আছিল শুকুৰবাৰ। গুৱাহাটীত ধাৰাসাৰ বৰষুণ। মহানগৰীখনৰ চৌদিশে মাথোন পানী আৰু পানী। উপপথৰ উপৰি প্ৰধান পথকেইটাও পানীত বুৰ গৈছে। বহুতো অঞ্চলত ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী উঠিছে। কি হৈছে? শুকুৰবাৰৰ এটা দিন গুৱাহাটীত ধাৰাসাৰ বৰষুণ হৈছে। মহানগৰৰ চৌদিশে কি হয়? পানী আৰু পানী। উপপথৰ উপৰি যিবিলাক প্ৰধান পথবিলাক আছে তাতো পানীত বুৰ গৈছে আৰু বহুতো অঞ্চলৰ ঘৰত এককাল পানী পৰ্যন্ত হৈছে বুলি কৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী পাই বিপদৰ মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষ আগতীয়াকৈ সাজু হৈ আছিল। চৰকাৰে জাৰি কৰা সতৰ্কতামূলক বাৰ্তা পাই নাগৰিকসকলো বিভিন্ন প্ৰকাৰে সষ্টম হৈ আছিল। কৰ্তৃপক্ষৰ নিৰ্দেশ লাভ কৰি SDRFৰ উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে। সেই নাৱেৰেই চৰকাৰী বানপীড়িতসকললৈ খাদ্য, খোৱাপানী আৰু চৰকাৰে বানপীড়িতসকললৈ কি কৰিছে? খাদ্য, খোৱাপানী আদি সাহায্য আগবঢ়াইছে। বেছিকৈ বৰষুণ হ'লে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। তাৰ এটা কাৰণ হ'ল মানুহে যেনিয়ে তেনিয়ে জাবৰ জোথৰ পেলোৱা, ফলত নৰ্দমাবোৰ বন্ধ হৈ পৰে। পাহাৰ কাটি ঘৰ সজোৱাৰ ফলতো ওপৰৰ মাটি বৰষুণৰ পানীৰ লগত তললৈ নামি আহে। সেই মাটিয়ে নলা নৰ্দমাবোৰ বন্ধ কৰে। এতিয়া কি কৈছে? বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী পাই কি হয়? বিপদৰ মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষ আগতীয়াকৈ সাজু হৈ আছিল। আৰু কি হয়? চৰকাৰে জাৰি কৰা সতৰ্কতামূলক বাৰ্তা পায় আৰু নাগৰিকসকলো বিভিন্ন প্ৰকাৰে সষ্টম হৈ আছিল। আৰু কৰ্তৃপক্ষৰ নিৰ্দেশ লাভ কৰি SDRF উদ্ধাৰকাৰী দলে কি হয়? ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাইছিল। আৰু সেই নাৱেৰে চৰকাৰে কি কৰিছিলে? বানপীড়িতসকললৈ খাদ্য, খোৱাপানী আদি সাহায্য আগবঢ়াইছিল। আৰু বেছিকৈ বৰষুণ হ'লে গুৱাহাটীত কৃত্ৰিম বানপানী এটা গুৰুত্বপূৰ্ণ সমস্যা বুলি কৈছে। আৰু ইয়াৰ কাৰণ কি বুলি কৈছে? মানুহে যেনিয়ে তেনিয়ে জাবৰ জোথৰ পেলোৱা আৰু জাবৰ জোথৰ পেলোৱাৰ ফলত কি হয়? নৰ্দমাবোৰ বন্ধ হৈ পৰে আৰু পাহাৰ কাটি ঘৰ সজোৱাৰ ফলতো কি হয়? ওপৰৰ মাটি বৰষুণৰ লগত তললৈ নামি আহে আৰু সেই মাটিবিলাকে কি হয়? নলা নৰ্দমাবোৰ বন্ধ কৰে আৰু কৃত্ৰিম বানপানী সৃষ্টি কৰাত অৰিহণা যোগায়। উপমাহঁতৰ স্কুল ভেনখন ২:৩০ বজাৰ পৰিৱৰ্তে আবেলি ৪ বজাতহে পালেহি। উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।
আহি পাই উপমাই মাকক ক'লে, মা, তৰাহঁতৰ ভেনখন ৰাস্তাৰ ওপৰত পানীৰ মাজতে বেয়া হৈ ৰৈ আছে। মোৰ খুব দুখ লাগিছে। ইয়াত কি কৈছে, উপমাহঁতৰ স্কুলৰ ভেনখন সাধাৰণতে 2:30 বজাত পায় যদিও কৃত্ৰিম বানপানীৰ কাৰণে সেইদিনাখন কেই বজাত পাইছেহি? 4 বজাত। উপমা আৰু ভায়েকক দেখিহে কি হয়, ঘৰত মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিছে। মানে কি হয়, শান্তি পাইছে আৰু। আহি পাই উপমাই মাকক ক'লে, মা, তৰাহঁতৰ ভেনখন ৰাস্তাৰ ওপৰত পানীৰ মাজতে বেয়া হৈ ৰৈ আছে। আৰু কি কৈছে, উপমাই মাকক কৈছে যে তৰাহঁতৰ ভেনখন ৰাস্তাৰ ওপৰত পানীৰ মাজত বেয়া হৈ ৰৈ আছে বুলি কৈছে। মোৰ খুব দুখ লাগিছে বুলি কৈছে। তাৰপিছত কি হৈছে, কোনোবাই সিহঁতক উদ্ধাৰ কৰিবনে মা? তাইৰ কথা শুনি দেউতাকে ক'লে, মই খবৰ লৈছিলোঁ। দেউতাক ইতিমধ্যে সেই ঠাইত উপস্থিত হৈছেগৈ। তেতিয়া কৈছে যে কোনোবাই কি কৈছে, কোনোবাই সিহঁতক উদ্ধাৰ কৰিবনে মা বুলি কৈছে। তাইৰ কথা শুনি দেউতাকে কি কৈছে, মই খবৰ লৈছিলোঁ আৰু দেউতাকে ইতিমধ্যে সেই ঠাইত উপস্থিত হৈছেগৈ বুলি জীয়েকক কৈছে। সন্ধিয়া উপমাহঁতৰ দেউতাকৰ মোবাইল ফোনত মেছেজ আহিল যে কাইলৈ জিলাখনৰ সকলো স্কুল বন্ধ ঘোষণা কৰা হৈছে। উপমা 7ম শ্ৰেণীৰ ছাত্ৰী। তাই বহু কথা বুজি পোৱা হৈছে, কিন্তু ভাইক ৰূপক সৰু হৈ আছে। বিদ্যালয় বন্ধৰ কথা শুনি তাৰ আনন্দহে লাগিল। বায়েকৰ লগত সি দিনটো খেলি থাকিব পাৰিব। সি লৰালৰিকৈ ভাতকেইটা খাই উঠি আইতাকৰ কাষতে লেপেট খাই বহিল আৰু ক'লে, আইতা, সাধু এটা কোৱা না বুলি কৈছে। সন্ধিয়া উপমাহঁতৰ দেউতাকৰ মোবাইল ফোনত কি মেছেজ আহিছে যে জিলাখনৰ সকলো স্কুল বন্ধ ঘোষণা কৰা হৈছে বুলি এটা মেছেজ পাইছে, এটা বাৰ্তা পাইছে। উপমা 7ম শ্ৰেণীৰ ছাত্ৰী আৰু তাই সেইকাৰণে বহুত কথা বুজিছে, কিন্তু ভাইক সৰু আছিলে কাৰণে ৰূপকে বহু কথা বুজি পোৱা নাছিল। আৰু বিদ্যালয় বন্ধ কথা শুনি তাই খুব আনন্দ লাগিছে, কিয় সি বায়েকৰ সৈতে গোটেই দিনটো খেলিব পাৰিব। আৰু সি লৰালৰিকৈ ভাতকেইটা খাই উঠি আইতাকৰ কাষতে লেপেট খাই বহিল আৰু ক'লে, আইতা, সাধু এটা কোৱা না। অলপ চিন্তা কৰি আইতাই ক'লে, আজি আৰু সাধু নকওঁ দিয়া, আজি বানপানীৰ সময়ৰ ঘটনা এটাকে কওঁ, শুনা। কি ক'লে আইতাকে যেতিয়া সাধু ক'বলৈ কৈছে, তেতিয়া কৈছে যে আজি সাধু নকওঁ, আজি বানপানীৰ ঘটনা এটাকে কওঁ শুনা বুলি কৈছে। কোৱা তেন্তে বুলি কৈছে। 20 বছৰমান আগতে আমাৰ গাঁৱৰ ওচৰত এবাৰ মথাউৰি ছিগিছিল। চাৰিওপিনে হাহাকাৰ লাগিছিল। হঠাতে অহা পানীৰ সোঁতে 6খনমান গাঁও খনিকতে বুৰাই পেলাইছিল। বহুতৰে ঘৰ দুৱাৰ ভাগিছিল, খেতি বাৰী সমূলি নষ্ট হৈছিল। যিয়ে যেনেকৈ ঘৰৰ যিমান বস্তু উদ্ধাৰ কৰিব পাৰে সিমানখিনি লৈ ঘাইপথৰ ওপৰত আশ্ৰয় লৈছিলগৈ। আমাৰ এটা চাংঘৰ আছিল। আমি চাংঘৰটোৰ ওপৰতে বস্তু বাহানিৰ সৈতে আছিলোঁ। আগতে বানপানী শস্য ৰক্ষা কৰিবলৈ আমাৰ গাঁৱৰ বেছিভাগ মানুহ ঘৰতে ডাঙৰ একোখন চাং আছিল। এই চাঙত বাৰিষাৰ আগে মানুহে ধান, মাহ আদি শস্য তুলি দিছিল। এতিয়া আচল কথাটোলৈ আহোঁ, শুনা। এতিয়া কি কৈছে, বানপানীৰ বিষয়ে আইতাকে কি কৈছে যে বহু বছৰ আগতে মথাউৰি ভাঙিছে আৰু মথাউৰি ভঙাৰ পিছত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই কথাটো কৈছে। নিজৰ কোঠাৰ পৰা কাণ উনাই থকা উপমাই আইতাকৰ কথাবোৰত অলপ ৰস পাবলৈ আৰম্ভ কৰিলে। গতিকে তাইও লাহেকৈ উঠি আহি আইতাকৰ বিচনাতে বহিলহি। আইতাকে কৈ গ'ল, ঘাইপথৰ দাঁতিতে ওচৰা-ওচৰিকৈ মানুহে তম্বু তৰি ল'লে। উদ্ধাৰ কৰি অনা পোহনীয়া জন্তুকেইটাকো লগত ৰাখিলে। দুৰ্যোগ আহিলে বাঘে চাগে একোটা ঘাটতে পানী খায়। ঘাইপথৰ ওপৰত গৰু, মানুহ, হাঁহ, পাৰ আদি ছাগলী একাকাৰ হৈ পৰিল। ভলুকা আৰু ভটুৱাইও সাঁতুৰি নাদুৰি আহি ঘাইপথত উঠিল। যেতিয়া ৰূপকক আইতাকে বানপানীৰ বিষয়ে বৰ্ণনা কৰি আছিলে, তেতিয়া উপমাই কি হৈছিলে, কাণ দি শুনি আছিলে আৰু আইতাকৰ কথাবিলাকত ৰস পাবলৈ আৰম্ভ কৰিছিলে। আৰু তাইও লাহেকৈ আহিছে আৰু আইতাকৰ ওচৰত বিচনাত বহিছেহি। আইতাকে কৈছে কেনেকৈ ঘাইপথৰ দাঁতিতে ওচৰা-ওচৰিকৈ মানুহে তম্বু কৰি ল'লে। উদ্ধাৰ কৰি অনা পোহনীয়া জন্তুকো কি কৈছে, লগতে ৰাখিলে বুলি কৈছে। আৰু দুৰ্যোগ আহিলে কি হয়, বাঘে চাগে কি অৰ্থ বুজাব গৈছে, শত্ৰু মিত্ৰৰ কথা কৈছে। শত্ৰু মিত্ৰ সকলো এক হয় সেই কথাটো কৈছে। আৰু ভলুকা আৰু ভটুৱা সেইকেইটাও কি হয়, সাঁতুৰি নাদুৰি ঘাইপথত উঠিল বুলি কৈছে। ভলুকা আৰু ভটুৱা কোন আইতা? ভলুকা আৰু ভটুৱা কোন বুলি সুধিছে আইতাকক। ভলুকা আৰু ভটুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। ভলুকা থাকে গাঁৱৰ ইটোমূৰৰ ধোবাৰ ঘৰত আৰু ভটুৱা থাকে গাঁৱৰ সিটোমূৰৰ নাট্যশালৰ চোতালত। দুয়োৰে মাজত আছিল আহিন অকুল সম্বন্ধ। দেখা দেখি হ'লেই দুয়োটাৰ মাজত দবৰা দবৰি লাগিছিল। সেই শত্ৰুতাৰ যেন শেষ নাই।
যিয়েই নহওক বানপানী অহাৰ দিনাখন ৰতন নামৰ মাছমৰীয়া এজনে তম্বু তৰিবলৈ একোকে যোগাৰ কৰিব পৰা নাছিল। গতিকে ৰাতি সি বাঁহৰ 4টা লেহুকা খুটি পুতি তাতে সুদা আঁঠুৱাখন তৰিয়ে টোপনি গৈছিল। আন জীৱ জন্তুৰ লগত ভলুকা আৰু ভতুৱাই ৰাস্তাৰ দাঁতিতে আশ্ৰয় লৈ অলপ আঁতৰে আঁতৰে আছিল। মাজনিশা দুয়োৰে কেনেবাকৈ দেখা দেখি হ'ল। লাগিল নহয় দুবাদল কাজিয়া। জঁপিয়াই জঁপিয়াই দুবৰা দবৰি কৰি দুই ৰতনৰ আঁঠুৱাৰ ওপৰত পৰিলগৈ। দুয়োৰে ভৰত লেহুকা খুটা 4টা হাউলি আহিল। জালত পৰা মাছৰ দৰে ভলুকা আৰু ভতুৱা বন্দী হৈ গ'ল। তলত আছিল ৰতন। চিলমিলীয়া টোপনিঠি কিবা বেয়া বস্তুৱে আক্ৰমণ কৰা বুলি গগন ফলা চিঞৰ মাৰিলে। ৰতনৰ চিঞৰত ভলুকা আৰু ভতুৱাই বিৰাট ভয় খাই মৰ আতাহ জুৰিলে। মুঠতে মানুহৰ চিঞৰেই শুনিবা নে কুকুৰৰ চিঞৰেই শুনিবা? সকলো মানুহ সাৰ পাই গ'ল আৰু উদ্ধাটো খাই আহিল। ইতিমধ্যে ৰতনেও কোনোমতে আঁঠুৱা দাঙি পলাল। ভলুকা আৰু ভতুৱাও কিবাকৈ মুকলি হ'ল আৰু দুই বিপৰীত দিশলৈ লৰ মাৰিলে। ভলুকা আৰু ভতুৱা কোন আছিল প্ৰথমতে এই দফাটোত কৈছে। তাৰপিছত কি হয়, ভলুকা ক'ত আছিলে ধুবাৰ ঘৰত, আকৌ ভতুৱা ক'ত আছিলে নাট্যশালৰ চোতালত আছিলে। দুইৰ মাজত খুব শত্ৰু সম্বন্ধ আছিলে আৰু সিহঁতে দেখা দেখি হ'লে খুব কাজিয়া লাগে সেই কথা কৈছে। আৰু যিয়ে নহওক কি হয়, বানপানী অহাৰ দিনাখন ৰতন নামৰ মাছমৰীয়া এজনৰ কথা কৈছে যে তম্বু তৰিবলৈ একোকে যোগাৰ কৰিব পৰা নাছিল আৰু ৰাতি কি হয় বাঁহৰ 4টা লেহুকা খুটি পুতি আঁঠুৱাখন তৰি টোপনি গৈছিল। কিন্তু সেই সময়তে কি হ'ল, মাজতে কি হ'ল, ভলুকা আৰু ভতুৱা দুইটা দেখা দেখি হৈ কাজিয়া হ'ল আৰু কাজিয়াত কি হয়, সিহঁতে ৰতনৰ আঁঠুৱাৰ ওপৰত পৰিছে আৰু দুয়োৰে ভৰত লেহুকা খুটা 4ডাল হাউলি আহিল আৰু জালত পৰা মাছৰ দৰে ভলুকা আৰু ভতুৱা বন্দী হৈছে। তাৰপিছত কি হয়, ৰতনে কি হয়, যেতিয়া চিলমিলীয়া টোপনি ধৰি আছিল, সেই ভলুকা আৰু ভতুৱা যেতিয়া তাৰ আঁঠুৱাৰ ওপৰত পৰি খুব ভয় খাইছে আৰু সাৰ পাই কি কৈছে, তাৰ পৰা কি কৰিছে ৰতনৰ চিঞৰত কি হয়, ভলুকাৰ চিঞৰিছে ৰতনে, তাৰপিছত ভয় খায়। তাৰপিছত সেই ৰতনৰ যি সেই চিঞৰত ভলুকা আৰু ভতুৱাই ভয় খাইছে আৰু সেই মানুহ আৰু কুকুৰৰ চিঞৰত গোটেই মানুহবিলাকে সাৰ পাইছে আৰু উদ্ধাটো খাই আহিছে আৰু ৰতনেও কোনোমতে আঁঠুৱা দাঙি তাৰ পৰা পলাইছে আৰু আনহাতে ভলুকা আৰু ভতুৱাও তাৰ পৰা মুক্ত হৈছে আৰু দুই বিপৰীত দিশলৈ লৰ মাৰিছে। আইতাকে কথাটো ৰস লগাই কৈ থকা স্বত্তেও ৰূপকৰ টোপনি আহিল। আইতাকে কথাটো ৰস লগাই কৈছিল, তথাপিও কি হয়, ৰূপকৰ টোপনি আহিল। উপমাইহে পৰম আগ্ৰহেৰে শুনি থাকিল। তাই আনন্দৰে ক'লে, বাহ, কি মজাৰ কাহিনীটো মই লগৰ ছোৱালীক ক'ব লাগিব। কি হয়, আইতাকে কোৱা কথাখিনি যদিও ৰস লগাই কৈছে ৰতনে টোপনি গৈছে, কিন্তু উপমাই খুব খুব আগ্ৰহেৰে শুনি আছে কথাকেইটা আৰু আনন্দৰে কৈছে কি মজা কাহিনী, আৰু তাইও লগৰ ছোৱালীক কথাটো ক'ব বুলি কৈছে। হঠাতে টিনপাতবোৰ ঝৰঝৰকৈ কঁপিবলৈ ধৰিলে আৰু ঘৰ দুৱাৰো সজোৰে কঁপি উঠিল। উপমাৰ মাকে ভূমিকম্প বুলি চিঞৰ মাৰিলে আৰু কি হ'ল, তেতিয়া ঝৰঝৰকৈ কঁপিবলৈ ধৰিছে। সিহঁতে কথা পাতে, আইতাকে যেতিয়া এই বানপানীৰ সময়ৰ এটা কাহিনী কৈ আছে, তেতিয়া হঠাৎ ভূমিকম্প বুলি কোনে চিঞৰিছে, উপমাৰ মাকে চিঞৰিছে আৰু গোটেই টিনপাতবোৰ ঝৰঝৰকৈ কঁপিছে। আইতাক আৰু উপমাই কি কৰিব বুলি বিবুদ্ধিত পৰি শোৱা কোঠাৰ পৰা ওলাই আহিল। ইতিমধ্যে মাকো আহি সেই কোঠা পালেহি। ভূমিকম্প অহাৰ লগে লগে উপমাই অজানিতে জৰুৰীকালীন মোনাখন হাতত লৈ কোঠাৰ পৰা ওলাইছিল। তিনিও ভাত খোৱা মেজৰ তলত সোমাল আৰু ক'ত সোমাইছে, মেজৰ তলত সোমাইছে তিনিও। ভূমিকম্পটো 5 ছেকেণ্ডমানহে আছিল। ভূমিকম্পটোৰ কঁপনি মাৰ যোৱাৰ পাছতে দেউতাক আহি সুধিলেহি, ৰূপক ক'ত? তেওঁ ভাবিলে যে সি হয়তো শুইয়ে আছে। আইতাকৰ কোলাত গাৰুটো দেখি উপমাই সুধিলে, আইতা, তুমি গাৰুটো আকৌ কিয় কোলাত লৈ আহিলা? যেতিয়া ভূমিকম্প শেষ হৈ গ'ল, দেউতাক আহিছে আৰু ৰূপক ক'ত বুলি সুধিছে। তেওঁ ভাবিছিলে যে সি হয়তো শুইয়ে আছে বুলি। আইতাকৰ কোলাত গাৰুটো দেখি উপমাই সুধিছে যে তুমি গাৰুটো কিয় কোলাত লৈ আহিলা? তেতিয়া আইতাকে কৈছে, নিজৰ কাৰ্যত নিজে আচৰিত হৈ আৰু লাজ পাই তেওঁ ক'লে, হে ভগৱান, মই ৰূপক বুলি ভাবি গাৰুটোহে দাঙি আনিব পালোঁনে? তেওঁৰ কথা শুনি সকলোৱে হাঁহিবলৈ ধৰিলে। এই যিটো কাহিনী, কি হ'ল, ভূমিকম্পত ভয় খাই
আইতাকে হঠাতে নাতিয়েক ৰূপকক কি হয় নাতিয়েক বুলি গাৰুটোকে দাঙি আনিছে আৰু যেতিয়া উপমাই এই কথাটো উনুকিয়াই দিলে লাজ পাইছে আৰু কৈছে যে হে ভগৱান ৰূপক বুলি ভাবি গাৰুটোহে দাঙি আনিব পালোনে তেওঁৰ কথা আনি সকলোৱে হাঁহিবলৈ ধৰিলে এতিয়া পাঠটো ইমানেই আছিল এতিয়া আহিছোঁ আমি ইয়াৰ ক্ৰিয়াকলাপবিলাকলৈ 1 নম্বৰটো কি দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক ভলুকা আৰু ভতুৱা কোন আছিল আমি ভলুকা আৰু ভতুৱা কোন আছিল উত্তৰটো কি হ'ব ভলুকা আৰু ভতুৱা দুটা ঢেকুৰা কুকুৰ আছিল খ মথাউৰি চিগুতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক'ত আছিল উত্তৰটো কি হ'ব মথাউৰি চিগুতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো আইতাকহঁতৰ চাংঘৰটোৰ ওপৰত আছিল তাৰপিছত গ চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল উত্তৰটো কি হয় গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু তাৰ ফলত সৃষ্টি হোৱা বিপদৰ মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষ আগতীয়াকৈ সাজু হৈছিল সেয়ে নাগৰিকসকলকো সষ্টম কৰিবলৈ চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল তাৰপিছতো প্ৰশ্নটো কি দিছে ঘ উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল উত্তৰটো কি হ'ব ঘ উত্তৰটো উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে নাতিয়েক ৰূপক বুলি ভাবি ভুলতে গাৰুটো কোলাত লৈ ওলাই আহিছিল উঙ চাং কি ইয়াক কি কামত ব্যৱহাৰ কৰা হয় উত্তৰটো কি হ'ব চাং হৈছে বানপানী আদিৰ পৰা ৰক্ষা পাবলৈ শস্য আৰু বয়বস্তু ৰক্ষা কৰিবলৈ ওখকৈ সজা এক সুৰক্ষিত স্থান চাং হৈছে বানপানী আদিৰ পৰা ৰক্ষা পাবলৈ শস্য আৰু বয়বস্তু ৰক্ষা কৰিবলৈ ওখকৈ সজা এক সুৰক্ষিত স্থান প্ৰথম প্ৰশ্নটো কি আছে কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি উত্তৰটো কি হ'ব কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ এটা প্ৰধান কাৰণ হ'ল মানুহে যেনে তেনিয়ে জাবৰ জোথৰ পেলোৱা ইয়াৰ লগতে পাহাৰ কাটি ঘৰ সজোৱাৰ ফলত ওপৰৰ মাটি বৰষুণৰ পানীৰ লগত তললৈ নামি আহি নলা নৰ্দমাবোৰ বন্ধ কৰাটো অন্যতম কাৰণ দ্বিতীয় প্ৰশ্নটো কি দিছে গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল উত্তৰটো কি হয় মথাউৰি ছিঙি হঠাতে অহা বানপানীয়ে গাঁওবোৰ বুৰাই পেলোৱাৰ বাবে আৰু মানুহৰ ঘৰ দুৱাৰ খেতি বাৰী নষ্ট হোৱাৰ বাবে নিজৰ জীৱন আৰু সা সম্পত্তি ৰক্ষা কৰিবলৈ গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি থাকিবলগীয়া হৈছিল এইবাৰ 2 নম্বৰ যিবিলাক প্ৰশ্ন দিছে এইকেইটা চাওঁ ভাবা আৰু উত্তৰ লিখা বুলি কৈছে প্ৰথম কটো কি দিছে উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল ইয়াত মুখলৈ পানী আহ বাক্যাংশ কি বুজাইছে উত্তৰটো কি হ'ব ইয়াত মুখলৈ পানী আহ বাক্যাংশই ভয় বা শংকা আঁতৰি যোৱাৰ পাছত শান্তি পোৱা বুজাইছে কি বুজাইছে ভয় বা শংকা আঁতৰি যোৱাৰ পাছত শান্তি পোৱা বুজাইছে খ দুৰ্যোগ আহিলে বাঘে চাগে একেটা ঘাটতে পানী খায় ইয়াত বাঘে চাগে একেটা ঘাটতে পানী খায় কথাখিনি কি বুজাইছে উত্তৰটো কি হ'ব ইয়াত বাঘে চাগে একেটা ঘাটতে পানী খায় কথাখিনিয়ে বিপদ বা দুৰ্যোগৰ সময়ছোৱাত শত্ৰু মিত্ৰ সকলোৱে নিজৰ শত্ৰুতা পাহৰি একেলগে আশ্ৰয় ল'বলৈ বা সহায় বিচাৰিবলৈ বাধ্য হয় এই কথাটো বুজাইছে নিশ্চয় বুজি পাইছা তাৰপিছত গ প্ৰশ্নটো কি দিছে দুয়োৰে মাজত আছিল আহিনকুল সম্বন্ধ ইয়াত আহিনকুল সম্বন্ধই কেনেকুৱা সম্বন্ধৰ কথা বুজাইছে উত্তৰটো কি হ'ব ইয়াত আহিনকুল সম্বন্ধ মানে ঘূৰ শত্ৰুতা বা চিৰবৰী ভাৱ থকা সম্বন্ধৰ কথা বুজাইছে 3 নম্বৰ দলত আলোচনা কৰি কোৱা আৰু লিখা বুলি কৈছে ক কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি অসুবিধা হ'ব পাৰে উত্তৰটো কি হ'ব কটো কৃত্ৰিম বানপানীৰ ফলত মানুহৰ যাতায়াত ব্যৱস্থা ব্যাঘাত জন্মাৰ সমান্তৰালভাৱে ব্যৱসায় বাণিজ্যৰো বিস্তৰ ক্ষতি সাধন হয় খ প্ৰশ্নটো কি দিছে প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম্যাঞ্চলত কি ক্ষতি হয় উত্তৰটো কি হ'ব প্ৰাকৃতিক বানপানীত গ্ৰাম্যাঞ্চলৰ ঘৰ দুৱাৰ নষ্ট হোৱাৰ লগতে খেতিপথাৰ আৰু পশুধন আদিৰ বিস্তৰ ক্ষতি সাধন হয় গ পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আৰু আন কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে উত্তৰটো কি হ'ব পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি
জলাশয়সমূহ পুতি ঘৰ দুৱাৰ বনোৱা, উপযুক্ত নলা নৰ্দমাৰ অভাৱ, অপৰিকল্পিত নগৰীকৰণ আদি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে। এইটো তোমালোকে এনেধৰণে লিখিবা। ঘ পাঠটোৰ এটা শিৰোনামা দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা। তোমালোকে পাঠটোৰ নাম দিবলৈ চেষ্টা কৰিবা। এতিয়া যিহেতু ইয়াত বানপানী দিয়া আছে, বানপানীৰ বিষয়ে বিশেষকৈ গুৰুত্ব দিয়া আছে, আমি এনেদৰেও দিব নাম পাৰোঁ বানপানী আৰু আগতীয়া সাৱধানতা, এনেধৰণে দিব পাৰা। কাৰণ পাঠটোত আমাৰ বানপানীৰ বিষয়ে বেছিকৈ দিছে, সেইকাৰণে আমি তেনেকৈ দিব পাৰোঁ। তোমালোকে নিজা ধৰণেও বেলেগ নাম দিবলৈ চেষ্টা কৰিবা। 4 বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা। এই বাক্যবিলাক উলট পালটকৈ দিয়া আছে শব্দবোৰ। আমি শব্দবোৰ এটা শুদ্ধকৈ সাজত লিখিব, নতুনকৈ সজাব লাগিব। আমি উলট পালটকৈ দিয়া আছে, আমি শুদ্ধকৈ সজাই আমি এটা সম্পূৰ্ণ অৰ্থপূৰ্ণ বাক্য বনাব লাগিব। কটো কি দিছে? ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱৰে ধৰিলে। এইটো কি হ'ব উত্তৰটো? উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে। খ মাক দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ। এইটো কি হ'ব? দুয়োকে দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। গ অলপ ৰাতি কৰিব পঢ়া শুনা লাগিব নহয়। এইটো কেনেধৰণে হ'ব? ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয়। ঘ প্ৰশ্নটো কি হ'ব? উত্তৰটো বিদ্যুৎ বিচ্ছিন্ন বিভাগে ৰাতিয়ে থৈছিল কালি সংযোগ কৰি। ইয়াৰ উত্তৰটো হ'ব বিদ্যুৎ বিভাগে কালি ৰাতিয়ে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি থৈছিল। উঙটো কি দিছে? কুকুৰ আৰু আমাৰ ঢেকুৱা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল। উত্তৰটো কি হ'ব? ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। ভাষা অধ্যয়ন অৰ্থাৎ ব্যাকৰণৰ লগত জড়িত এইটো 5 নম্বৰৰ যিটো ক্ৰিয়াকলাপ দিছে এইটো কি দিছে? 5 নম্বৰ কৰটো দিছে, তলত দিয়া বাক্যকেইটা হয়, বাক্যকেইটা পঢ়িবলৈ দিছে। বেছিকৈ বৰষুণ হ'লেই গুৱাহাটীত কৃত্ৰিম বানপানী হয়। কোনোবাই সিহঁতক উদ্ধাৰ কৰিবনে? আইতা সাধু এটা কোৱা না। তোমালোকৰ মংগল হওক বা কি মজাৰ কাহিনী। এই বাক্যকেইটাই কি ভাৱ প্ৰকাশ কৰিছে জানো আহাচোন। প্ৰথমটো কি বাক্য আছিলে? বেছিকৈ বৰষুণ হ'লেই গুৱাহাটীত কৃত্ৰিম বানপানী হয়। এইটোত কি কৰিছে? প্ৰকাশ কৰা ভাৱটো কি? কোনো এটা ঘটনা বা কামৰ বৰ্ণনা কৰিছে। কোনোবাই সিহঁতক উদ্ধাৰ কৰিবনে? প্ৰশ্নৰ অৱতাৰণা কৰিছে ইয়াত। 3 নম্বৰ আইতা সাধু এটা কোৱা না। আদেশ বা অনুৰোধ কৰা বুজাইছে। আদেশ বা অনুৰোধ কৰা বুজাইছে। তোমালোকৰ মংগল হওক, তোমালোকৰ মংগল হওক। ইয়াত কি কৰিছে? আশীৰ্বাদ বা মনোবাঞ্ছা প্ৰকাশ কৰিছে। বা কি মজাৰ কাহিনী, আনন্দ বা ইয়াত বিষাদ প্ৰকাশ কৰিছে। আনন্দ বা বিষাদ প্ৰকাশ কৰা এইটো বাক্য। এতিয়া ভাৱৰ খটো কি দিছে? 5 নম্বৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰি বাক্যবোৰক কেইটা ভাগত ভগোৱা হয় চাওঁ আহাচোন। শুনা কথা, দেখা দৃশ্য, ঘটা ঘটনা আদি অভিজ্ঞতাৰ বৰ্ণনা কৰা বাক্যকে বৰ্ণনামূলক বা নিৰ্দেশাত্মক বাক্য বোলে। বৰ্ণনামূলক বাক্য কাক বোলে? শুনা কথা, দেখা দৃশ্য, ঘটা ঘটনা আদি অভিজ্ঞতাৰ যিটো বৰ্ণনা কৰা বাক্য সেইবোৰ বৰ্ণনামূলক বা নিৰ্দেশাত্মক বাক্য বুলি কোৱা হয়। ই 2 প্ৰকাৰৰ, সদৰ্থক আৰু নিৰৰ্থক। এই বাক্যবোৰ শেষত দাঁড়ি বহে। যেনে ৰাধা স্কুললৈ যাব, সদৰ্থক বাক্য। খোৱা অৰ্থত এইটো খোৱা বুজাইছে। হৰেণে আজি স্কুললৈ নাযায়, ইয়াত নিৰৰ্থক বাক্য, নোহোৱা অৰ্থত প্ৰকাশ কৰিছে। ইয়াত যিবোৰ বাক্যৰ দ্বাৰা প্ৰশ্ন সোধা হয় সেইবোৰক প্ৰশ্নবোধক বাক্য বোলে। যিবোৰ বাক্যৰ দ্বাৰা প্ৰশ্ন সোধা হয় সেইবিলাকক কি বাক্য বোলে? প্ৰশ্নবোধক বাক্য। আমি প্ৰশ্নবোধক বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা, প্ৰশ্নবোধক চিন বহে। এই প্ৰশ্নবোধক চিনটো এনেকুৱা। প্ৰশ্নবোধক বাক্যত নে, ন, জানো, কি, কিয়, কেনেকৈ, কেতিয়া আদি শব্দ থাকে। যেনে তোমাৰ নাম কি, আজি তোমাৰ স্কুল খোলা আছেনে? এইবিলাক হৈছে প্ৰশ্নবোধক বাক্য। আজ্ঞা, আদেশ, উপদেশ, অনুৰোধ, নিষেধ, মনোবাঞ্ছা প্ৰকাশ আদি ভাৱ প্ৰকাশ কৰা বাক্যবোৰক অনুজ্ঞাবোধক বাক্য বোলা হয়। অনুজ্ঞাবোধক বাক্যৰ শেষত দাঁড়ি বহে। যেনে শিক্ষকৰ কথা অমান্য নকৰিবা, দুৱাৰখন খুলি দিয়া।
এইবিলাক আজ্ঞা আদেশ উপদেশ অনুৰোধ এনেধৰণৰ যিবিলাক ভাৱ প্ৰকাশ কৰে সেইবিলাক বাক্য হৈছে অনুজ্ঞাবোধক বাক্য। এই দুটা উদাহৰণ দি দিছে অনুজ্ঞাবোধক বাক্যৰ। অন্তৰৰ হৰ্ষ বিষাদ ক্ৰোধ ঘৃণা আদি বিভিন্ন ভাৱৰ প্ৰকাশ কৰা বাক্যবোৰক ভাৱবোধক বাক্য বোলা হয়। ভাৱবোধক বাক্য সাধাৰণতে ভাৱবোধক চিন ব্যৱহাৰ হয়, যেনে বা কি সুন্দৰ দৃশ্য, হৰ্ষ প্ৰকাশ হওক, চিহ কি লেতেৰা ল'ৰা, ঘৃণা প্ৰকাশ হওক। এতিয়া 6 নম্বৰ কি দিছে, তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্যৰ কাষৰ খালী বাকচত লিখা। তোমাৰ যাত্ৰা শুভ হওক, এইটো হৈছে অনুজ্ঞাবোধক বাক্য। তুমি কেতিয়া আহিবা, এইটো প্ৰশ্নবোধক বাক্য। ৰাতিপুৱা পূবফালে বেলি ওলায়, এইটো হৈছে বৰ্ণনামূলক বাক্য বা নিৰ্দেশাত্মক বাক্য। সকলো সুখেৰে থাকা, এইটো কি হ'ব, এইটো মনোবাঞ্ছা পূৰণ কৰিছে, সেইকাৰণে অনুজ্ঞাবোধক বাক্য হ'ব। ৰাতিপুৱা সোনকালে উঠিবা, অনুজ্ঞাবোধক বাক্য, ইয়াত আজ্ঞা বা উপদেশ দিয়া হৈছে। তুমি অংক কেইটা কৰিলানে, ইয়াত প্ৰশ্নবোধক বাক্য হ'ব। যেতিয়া প্ৰশ্নবোধক চিনটো থাকে তেতিয়া আমি প্ৰশ্নবোধক বাক্য হ'ব বুলি আমি গম পামেই। কিতাপখন খৰচি মাৰি পঢ়া, অনুজ্ঞাবোধক বাক্য। বৰ দুখ পালোঁ, ভাৱবোধক বাক্য। পঢ়াৰ সময়ত আমি খেলা ধূলা নকৰোঁ, বৰ্ণনামূলক বাক্য। বৰ আনন্দ পালোঁ, এইটো হ'ব ভাৱবোধক বাক্য। এতিয়া 7 নম্বৰ কি দিছে, বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। মই কেইটা লিখি দিছোঁ, চোৱাচোন। সতৰ্কতাটো দিছে প্ৰথমতে, এইটো এটা বৰ্ণনামূলক বাক্য। কেনেধৰণে আমি বাক্য সাজিম, বান বিভাগে বানপানীৰ বাবে আগতীয়া সতৰ্কতা জাৰি কৰিছে, কোন, এইটো প্ৰশ্নবোধক বাক্য সাজিব লাগে। তোমাৰ ঘৰলৈ অহা মানুহজন কোন, আহা, অনুজ্ঞাবোধক বাক্য বনাব লাগে আহা শব্দটোৰে। সকলোৱে মিলি একেলগে কামটো কৰোঁ আহা। ঈশ্বৰ, এইটো অনুজ্ঞাবোধক বাক্য বনাব লাগে। ঈশ্বৰ সকলোৰে মংগল কৰি, ঈশ্বৰ সকলোৰে মংগল কৰিবা। উটোৱে আমাক কি দিব লাগে বা কি ভাৱবোধক বাক্য সাজিব লাগে, বৰ গৰম আজি, এনেধৰণে আমি বাক্য সাজিম। 9 নম্বৰ, পাঠটোত থকা জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা বুলি কৈছে। কটো কি দি হ'ব, মানুহে যেনিয়ে তেনিয়ে জাবৰ জোঁথৰ পেলায়, এইটো জাবৰ জোঁথৰ হ'ব। খটো মাজ নিশাৰ দুয়োৰে কেনেবাকৈ দেখা দেখি হ'ল। গটো দুয়োটাৰ মাজত দবৰা দবৰি লাগিছিল, দবৰা দবৰি হ'ব খালী ঠাইত। ঘাইপথৰ দাঁতিতে ওচৰা ওচৰিকৈ মানুহে তম্বু তৰি ল'লে। ঙটো কি হ'ব, ভলুকা আৰু ভতুৱাইও সাঁতুৰি নাদুৰি আহি ঘাইপথত উঠিল। ইয়াত সাঁতুৰি নাদুৰি আমি ঠাইত লিখিম। তাৰপিছত 10 নম্বৰটো কি দিছে, তলত দিয়া দফা কেইটা পঢ়া। ইয়াত দফা 2টা দিছে, আমাক পঢ়িব দিছে। দফা কেইটা দিছে, দফা 3টা দিছে। এতিয়া চোৱাচোন কি দিছে দফা কেইটাত, দুৰ্যোগ ব্যৱস্থাপনা, দুৰ্যোগৰ ক্ষয় ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে। দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা হ'ল, আগতীয়া প্ৰস্তুতি, দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি আৰু দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা। প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ। প্ৰকৃতিৰ স্বাভাৱিক অথচ বিপজ্জনক পৰিঘটনাবোৰকে প্ৰাকৃতিক দুৰ্যোগ বোলে, যেনে বানপানী, ঘূৰ্ণীবতাহ, ছুনামি, ভূমিস্খলন, হিমস্খলন, আগ্নেয়গিৰি উদগীৰণ, ভূমিকম্প, বনজুই ইত্যাদি। এইবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ। মানুহৰ অৱহেলাৰ জৰিয়তে ভুলৰ বাবে বা ইচ্ছাকৃতভাৱে সৃষ্টি হোৱা দুৰ্যোগকে মানৱসৃষ্ট দুৰ্যোগ বোলে, যেনে বিস্ফোৰণ, যুদ্ধ, প্ৰদূষণ আদি। 11 নম্বৰ প্ৰশ্নটো কি দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা। আমাৰ দফাকেইটাত পাইছিলোঁ, উত্তৰটো কি হ'ব, দুৰ্যোগৰ ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে। প্ৰশ্নটো কি দিছে, দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা কি কি। দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা হ'ল, আগতীয়া প্ৰস্তুতি, দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি আৰু দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা। 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া। উত্তৰটো কি হ'ব, 4টা প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ বানপানী, ঘূৰ্ণীবতাহ, ছুনামি, ভূমিস্খলন। 4টা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ হ'ল বিস্ফোৰণ, যুদ্ধ, প্ৰদূষণ আৰু কৃত্ৰিম বানপানী। 12 নম্বৰ কি দিছে, ভিন ভিন জৰুৰীকালীন সময়ত সহায়ৰ বাবে ভিন ভিন নম্বৰত যোগাযোগ কৰিব পৰাৰ সুবিধা আমাৰ দেশত আছে। মোবাইল বা লেণ্ড ফোনৰ পৰা এই নম্বৰসমূহ ডায়েল কৰি আমি সেই
সুবিধাসমূহ ল'ব পাৰোঁ। জৰুৰীকালীন অৱস্থা অনুসৰি ডায়েল কৰিবলগীয়া নম্বৰসমূহ এনেধৰণৰ: দুৰ্যোগ প্ৰশমনৰ কাৰণে 112 নম্বৰত আমি ফোন কৰিব লাগে, অসম আৰক্ষী 100 বা 112, অগ্নি নিৰ্বাপক বাহিনী 101, এম্বুলেন্স আৰু জৰুৰীকালীন চিকিৎসা সেৱা 108 বা 104 নম্বৰ, শিশু হেল্পলাইন 1098, মহিলা হেল্পলাইন 181। এতিয়া তলত দিয়া কোনটো পৰিস্থিতিত কি নম্বৰ ডায়েল কৰিবা কাষৰ বাকচত লিখা। এতিয়া তোমালোকে নিজে ভাবিবা, তোমালোকৰ চুবুৰীয়া এজনৰ ঘৰত এজন 10 বছৰীয়া ল'ৰাক বন্ধ কৰা ল'ৰা হিচাপে ৰাখিছে, এইটো শিশুৰ ক্ষেত্ৰত হ'ব। শিশু হেল্পলাইন নম্বৰত আমি ফোন কৰিব লাগিব 1098। ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি ঢলি পৰিল, এইটো কি হ'ব? আমাৰ 108 মাতিব লাগিব। এইকেইটা তোমালোকে নিজেই ভাবিবা, ভাবি পিনি ইয়াৰ পৰা নম্বৰকেইটা আনি লিখিবলৈ নিজে চেষ্টা কৰিবা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।